নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ইকনমিক্স নামৰ বিষয়টোৰ অৰ্থনীতিৰ বাবে পৰিসংখ্যা নামৰ যিখন কিতাপ তাৰে ইউনিট নাম্বাৰ 4 তথ্য উপস্থাপন। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, অজাইভ কি? অজাইভক সঞ্চয়ী বাৰম্বাৰতা বুলি কোৱা হয়। ইয়াক সঞ্চয়ী বাৰম্বাৰতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হয়। দ্বিতীয় প্ৰশ্নটো হৈছে, জ্যামিতীয় চিত্ৰৰ প্ৰকাৰত কি কি চিত্ৰ অন্তৰ্ভুক্ত কৰা হয়? জ্যামিতীয় চিত্ৰৰ প্ৰকাৰত দ্বন্দ্ব চিত্ৰ আৰু কৌণিক চিত্ৰ অন্তৰ্ভুক্ত কৰা হয়। প্ৰশ্ন নম্বৰ 3, দ্বন্দ্ব চিত্ৰ বুলিলে কি বুজা? দ্বন্দ্ব চিত্ৰ কোনো এক সাধাৰণ ভূমিৰ ওপৰত অঁকা চিত্ৰক দ্বন্দ্বৰ সমষ্টি, যিবোৰ অংকনৰ বেলিকা প্ৰদত্ত মানৰ লগত তাৰ দৈৰ্ঘ্যৰে সম্পৰ্ক থাকে। ইয়াৰ প্ৰস্তৰ নিজৰ বিবেচনাৰে ঠিক কৰা হয়। 4 নম্বৰ প্ৰশ্ন, স্তম্ভ চিত্ৰ বা হিষ্টগ্ৰাম কি? যি লেখ চিত্ৰৰ দ্বাৰা বাৰম্বাৰতা বিভাজনৰ প্ৰত্যেক শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতাবিলাক কিছুমান স্তম্ভৰ দ্বাৰা উপস্থাপন কৰা হয়, তাক স্তম্ভ চিত্ৰ বা হিষ্টগ্ৰাম বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্নটো হ'ল, তথ্যৰ উপস্থাপন প্ৰধানতঃ কেইটা প্ৰকাৰৰ? এইটো হৈছে 3টা প্ৰকাৰৰ, পাঠ্যগত, তালিকাবদ্ধ আৰু ৰেখাচিত্ৰ বা গ্ৰাফীয়। প্ৰশ্ন নম্বৰ 6, পৰিসংখ্যাগত তালিকা কাক বোলে? তথ্যসমূহক শাৰী আৰু স্তম্ভত সুসংগঠিতভাৱে সজাই উপস্থাপন কৰাকে পৰিসংখ্যাগত তালিকা বোলে। 7 নম্বৰ প্ৰশ্ন, তালিকাৰ শিৰোনাম বা টাইটেল মানে কি? তালিকাৰ ওপৰত লিখা হোৱা চমু বাক্য যিয়ে তালিকাৰ মূল বিষয়বস্তু প্ৰকাশ কৰে। 8 নম্বৰ প্ৰশ্ন, কেপচন আৰু ষ্টাব বুলিলে কি বুজা? কেপচন হৈছে স্তম্ভৰ শিৰোনাম আৰু ষ্টাব হৈছে শাৰীৰ শিৰোনাম। 9 নম্বৰ প্ৰশ্ন, কৌণিক বা পাইচিত্ৰ কি? কৌণিক চিত্ৰ এটা উপাদান সংযোগী চিত্ৰ যি উৎপাদনসমূহৰ মাজত সমানুপাতিকভাৱে বিভক্ত কৰা এটা বৃত্ত প্ৰদৰ্শন কৰে। বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ সৰল ৰেখা টানি বৃত্তটোক যিমানটা উপাদান থাকে সিমানটা ভাগত ভাগ কৰি লোৱা হয়। 10 নম্বৰ প্ৰশ্ন, গুণবাচক শ্ৰেণী বিভাজন কাক বোলে? যেতিয়া সামাজিক মৰ্যাদা, শাৰীৰিক অৱস্থা, ৰাষ্ট্ৰীয়তা ইত্যাদিৰ দৰে গুণবাচক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কোনো তথ্যৰ শ্ৰেণী বিভাজন কৰা হয়, তেতিয়া তাক গুণবাচক শ্ৰেণী বিভাজন বোলে। কুৱেশ্যন নম্বৰ 11, বাৰম্বাৰতা বহুভুজ কি? বাৰম্বাৰতা বহুভুজ হ'ল সাধাৰণতে 4টা বা ততোধিক সৰল ৰেখাৰে আগুৰা এটা সমতল ক্ষেত্ৰ। বাৰম্বাৰতা বহুভুজ স্তম্ভলেখৰ এটা বিকল্প আৰু ইয়াক স্তম্ভলেখৰ পৰা অংকন কৰিব পৰা যায়। বাৰম্বাৰতা বহুভুজ হ'ল স্তূপীকৃত বাৰম্বাৰতা বিভাজন উপস্থাপন কৰাৰ আটাইতকৈ ব্যৱহৃত পদ্ধতি। 12 নম্বৰ প্ৰশ্ন, পাই চিত্ৰৰ মুঠ কোণ কিমান? পাই চিত্ৰৰ মুঠ কোণ হৈছে 360 ডিগ্ৰী। 13 নম্বৰ প্ৰশ্ন, হিষ্টগ্ৰাম কাক বোলে? ইয়াৰ উত্তৰটো হৈছে অবিচ্ছিন্ন আবৃত্তি বণ্টনক সংলগ্ন আয়তাকাৰ দ্বন্দ্বৰ সহায়ত গ্ৰাফত উপস্থাপন কৰাকে হিষ্টগ্ৰাম বোলে। 14 নম্বৰ প্ৰশ্নটো হৈছে, আবৃত্তি বহুভুজ বা ফ্ৰিকুৱেঞ্চি পলিগন কেনেকৈ অংকন কৰা হয়? প্ৰতিটো বিন্দুৰ মধ্যবিন্দু আৰু সংশ্লিষ্ট আবৃত্তিৰ সংযোগেৰে এক বহুভুজ আঁকি অংকন কৰা হয়। 15 নম্বৰ প্ৰশ্ন, তথ্যৰ পাঠ্যগত উপস্থাপন কাক বোলে? ইয়াৰ এটা সুবিধা এটা অসুবিধা লিখা। তথ্যসমূহক বৰ্ণনামূলক বাক্যৰ মাজত উল্লেখ কৰি উপস্থাপন কৰাকে পাঠ্যগত উপস্থাপন বোলে। উদাহৰণ, 2022 চনৰ ভাৰতৰ সাক্ষৰতাৰ হাৰ আছিল 77.7%। সুবিধা, অলপ তথ্যৰ বাবে সহজ আৰু ব্যাখ্যা স্পষ্ট হয়। অসুবিধা, অধিক তথ্য থাকিলে দীঘল আৰু একঘেমীয়া হৈ পৰে, তুলনা কঠিন। 16 নম্বৰ প্ৰশ্ন, তালিকাবদ্ধ উপস্থাপনৰ 2টা সুবিধা লিখা। ইয়াৰ 2টা সুবিধা হৈছে, তথ্য সংক্ষিপ্ত আৰু সুসংগঠিত ৰূপে দেখা যায়। দ্বিতীয়তে, 2টা বা ততোধিক চলকৰ মাজত তুলনা কৰিব পৰা যায়। 17 নম্বৰ প্ৰশ্নটো হৈছে, সৰল দ্বন্দ্বলেখ আৰু বহুমুখী দ্বন্দ্বলেখৰ পাৰ্থক্য লিখা। সৰল দ্বন্দ্বলেখত
প্ৰতিটো শ্ৰেণীৰ বাবে কেৱল এডাল দণ্ড অংকন কৰা হয় যিটো এটা চলকৰ মান দেখুৱায়। বহুমুখী দণ্ডলেখত প্ৰতিটো শ্ৰেণীৰ বাবে দুটা বা ততোধিক দণ্ড পাশাপাশিকৈ অংকন কৰা হয় যাতে দুটা বা অধিক চলকৰ তুলনা কৰিব পৰা যায়। উদাহৰণস্বৰূপে কেইবা বছৰৰ আমদানি আৰু ৰপ্তানি একেলগে দেখুৱাবলৈ বহুমুখী দণ্ডলেখ ব্যৱহাৰ কৰা হয়। 18 নম্বৰ প্ৰশ্ন, হিষ্টগ্ৰাম আৰু দণ্ডলেখৰ মাজত পাৰ্থক্য কি? প্ৰথমটো পাৰ্থক্য হৈছে দণ্ডলেখৰ দণ্ডসমূহৰ মাজত ফাঁক থাকে, হিষ্টগ্ৰামৰ দণ্ডসমূহৰ পৰস্পৰ সংলগ্ন। দ্বিতীয় পাৰ্থক্য, দণ্ডলেখ গুণাত্মক আৰু বিচ্ছিন্ন তথ্যৰ বাবে, হিষ্টগ্ৰাম অবিচ্ছিন্ন আবৃত্তি বণ্টনৰ বাবে। শুদ্ধ বিকল্প নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো তথ্যৰ উপস্থাপনৰ প্ৰকাৰ নহয়? ক তালিকাবদ্ধ, খ পাঠ্যগত, গ সাংখ্যিক, খ ৰেখাচিত্ৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গ সাংখ্যিক। দ্বিতীয় প্ৰশ্ন, তালিকাৰ স্তম্ভৰ শিৰোনামক কি বুলি কোৱা হয়? ষ্টাফ, কেপশ্যন, টাইটেল, বডি। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে খ কেপশ্যন। প্ৰশ্ন নম্বৰ 3, পাই চিত্ৰত মুঠ কোণৰ কোণ কিমান? 180 ডিগ্ৰী, 270 ডিগ্ৰী, 360 ডিগ্ৰী, 90 ডিগ্ৰী। ইয়াৰ শুদ্ধ অপশ্যন হৈছে গ 360 ডিগ্ৰী। 4 নম্বৰ প্ৰশ্ন, হিষ্টগ্ৰামত দণ্ডসমূহ কেনেকৈ সজোৱা হয়? ক ফাকেৰে, খ সংলগ্নভাৱে, গ চক্ৰাকাৰে, খ ত্ৰিভুজাকাৰে। ইয়াৰ শুদ্ধ অপশ্যন হৈছে খ সংলগ্নভাৱে। প্ৰশ্ন নম্বৰ 5, অগিভ গ্ৰাফ কোনটোৰ ভিতৰত অংকন কৰা হয়? ক সাধাৰণ আবৃত্তি, খ ক্ৰমযোজিত আবৃত্তি, গ আপেক্ষিক আবৃত্তি, খ শতাংশ আবৃত্তি। ইয়াৰ শুদ্ধ অপশ্যন হৈছে খ ক্ৰমযোজিত আবৃত্তি। 6 নম্বৰ প্ৰশ্নটো হ'ল, দুটা চলকৰ একেলগে তুলনাৰ বাবে কোনটো দণ্ডলেখ ব্যৱহাৰ কৰা হয়? ক সৰল, খ বহুমুখী, গ উপবিভক্ত, খ শতাংশ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে খ বহুমুখী। 7 নম্বৰ প্ৰশ্নটো হৈছে, সময় শ্ৰেণীৰ গ্ৰাফ আন কি নামে জনাজাত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গ গাণিতিক ৰেখা গ্ৰাফ। 8 নম্বৰ প্ৰশ্ন, কোনটো হৈছে একমাত্ৰিক ৰেখাচিত্ৰ? ক দণ্ডলেখ, খ পাইচিত্ৰ, গ আয়তচিত্ৰ, খ ঘনচিত্ৰ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ক দণ্ডলেখ। 9 নম্বৰ প্ৰশ্ন, আবৃত্তি বহুভুজ অংকনৰ বাবে শ্ৰেণীৰ কোনটো বিন্দু ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গ মধ্যবিন্দু। প্ৰশ্ন নম্বৰ 10, দুয়োটা অগিভ পৰস্পৰে প্ৰতিচ্ছেদ কৰা বিন্দুৱে কি দিয়ে? ক গড়, খ মধ্যমা, গ বহুলক, খ পৰিসৰ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে খ মধ্যমা। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, তথ্যক শাৰী বা স্তম্ভত সজাই উপস্থাপন কৰাকে ডেছ উপস্থাপন বোলে। ইয়াৰ খালী ঠাইত হ'ব তালিকাবদ্ধ। 2 নম্বৰ প্ৰশ্ন, পাই চিত্ৰৰ মুঠ কোণৰ পৰিমাণ ডেছ ডিগ্ৰী। ইয়াৰ খালী ঠাইত হ'ব 360 ডিগ্ৰী। 3 নম্বৰ প্ৰশ্ন, হিষ্টগ্ৰামৰ দণ্ডসমূহৰ মাজত ডেছ নাথাকে। ইয়াৰ খালী ঠাইত হ'ব ফাঁক। 4 নম্বৰ প্ৰশ্ন, ক্ৰমযোজিত আবৃত্তিৰ গ্ৰাফকে ডেছ বোলে। ইয়াৰ খালী ঠাইত হ'ব অগিভ। প্ৰশ্ন নম্বৰ 5, সময় শ্ৰেণীৰ গ্ৰাফত এক্স অক্ষত ডেছ লোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব সময়।